Good evening everyone. সবে মোক কমেন্ট কৰিছে যে ইণ্ডিয়ান আৰ্মি মেথছৰ আৰু বাকি সাবজেক্টৰ সলিউশন লাগে সো আমি আগত প্ৰ্যাকটিস পেপাৰখন চাই লওক কেনে ধৰণৰ কুৱেশ্যন আহিব পাৰে তাৰ পিছত আমি একেলগে সব সলিউশন বিলাক কৰি লম তো ফাৰ্স্ট প্ৰ্যাকটিস পেপাৰ ইয়াত দিয়া আছে অগ্নিবীৰ জিডি অফিচিয়েল অনলাইনৰ কাৰণে এটা ফাৰ্স্ট কুৱেশ্যন দিছে হু ওয়াজ দা 10th and the last গুৰু অফ দা 6 অপশন বি ইজ কাৰেক্ট আনসাৰ সব ভালদৰে চাই লওক কুৱেশ্যন কেটা কেনে ধৰণৰ আহিব পাৰে আৰু এইবিলাক কুৱেশ্যন ভালদৰে চাই যাব বহুত ইম্পৰ্টেন্ট হয় বহুত কমন আহিব পাৰে ইয়াৰ পৰা আৰু আমি নেক্সট ভিডিওত আমি ম্যাথছ সায়েন্সৰ ডিসকাস কৰি লম Here this what is required for the process of photosynthesis ইয়াত all of the above হ'ব এটো সায়েন্সৰ কুৱেশ্যন হয় আৰু 27 নম্বৰ to দিছে what is the chemical formula of salt NaCl এটো সবে জানে কমন কুৱেশ্যন এটো ক্লাস 8 তে পোৱা গৈছে আৰু ইয়াত ম্যাথছৰো দিয়া হৈছে তোমালোকে এইবিলাক ভালকৈ চাই যাব বহুত ইম্পৰ্টেন্ট হয় বহুত কমন আহিব পাৰে ইয়াৰ পৰা ঠিক আছে আমি নেক্সট ভিডিওত ম্যাথছ আৰু সায়েন্সৰ ডিসকাস কৰিম 2-3 মাৰ্কৰ ম্যাথছ আমি ডিসকাস কৰিম আৰু যিমান হাই মাৰ্কৰ আছে 4-5 সব আমি ডিসকাস কৰিম থ্যাংক ইউ ফৰ ওয়াচিং দিস ভিডিও লাইক সাবস্ক্রাইব কৰি যাবা